কুসুম কিচেন সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ইভিনিং স্নেক্সৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই বইল আলু কেইটামান লৈ লৈছোঁ আৰু এই বাকলিখিনি ভালকৈ গুচাই ল'ম। আৰু গোটেইখিনি বাকলি গুচাই ল'লোঁ। এতিয়া মই এইখিনি এখন মেছাৰ দি পেলাই ভালকৈ মই মেছ কৰি ল'ম। এইদৰে পূৰা যাতে অলপ গুটি নাথাকে ভালদৰে মেছ কৰি ল'ব। তাৰপিছত আমাৰ মেছ কৰা হৈ গ'ল। এতিয়া ইয়াত মই এড কৰিম পিঁয়াজ আৰু একেবাৰে সৰু সৰুকৈ কাটি থৈছোঁ এইখিনি পিঁয়াজ মই ইয়াত দি দিছোঁ আৰু অলপ কেঁচা জলকীয়াই হয়, খালি ৰঙা হয়। এইখিনি অলপ সৰু সৰুকৈ কাটি পেলাই দি দিছোঁ। নিমখ দিছোঁ, অলপ জলকীয়া গুড়ি দিছোঁ আৰু অলপ মই আমচুৰ পাউডাৰ দিছোঁ আৰু অলপ মই চচ দিছোঁ আৰু এটা মানে ঘৰতে বনোৱা যে ডাঙৰ জলকীয়াৰ আচাৰ তাৰে অলপ মই মছলা ব্যৱহাৰ কৰিছোঁ। তেতিয়া মানে তাৰ টেষ্টটো খুব ধুনীয়া হয় খাবলৈ। আচাৰী মানে হেৰি হয় আৰু মানে ফ্লেভাৰটো আহে, খুব ভাল লাগে খাবলৈ। আৰু এতিয়া এইখিনি মই খুব ভালকৈ মিক্স কৰি ল'ম। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়া মই এই ধৰণে লাডু কেইটামান বনাই পেলাই চাম যে এই ধৰণে পূৰা ঠিকেই আছে। এতিয়া মই লৈছোঁ ব্ৰেডখিনি এই ধৰণে মই ছাইডবোৰ অলপ কাটি ল'ম। এইধৰণে ছাইডবোৰ কাটি ল'ব, তেতিয়া মানে ভাল হ'ব নাস্তাটো। আৰু এতিয়া মই ধুনীয়াকৈ ব্ৰেডৰ গোটেইখিনি ছাইডখিনি কাটি ল'ম। এই ধৰণে চব কাটি লৈছোঁ। এতিয়া গোটেইখিনি এই ধৰণে কাটি ল'লোঁ আৰু যিখিনি কটা আমাৰ ওলাইছে এইখিনিও মই নেপেলাওঁ। এইখিনি মই মানে ৰ'ষ্ট কৰি পেলাই ব্ৰেড ক্ৰাম্পছ বনাই ল'ম। এতিয়া মই অলপ পানী লৈছোঁ, লৈ পেলাই এই ধৰণে হাতেদি পানীখিনি দি দিছোঁ, দি ভালকৈ চেপি লৈছোঁ। এই ধৰণে পূৰা ভালকৈ চেপি ল'ব। তাৰপিছত যিখিনি আলু আমি মানে বনাই থৈছিলোঁ মিক্সাৰ, এই আলুখিনি মই ইয়াত দিম, দি পেলাই এই ধৰণে মই মানে পূৰা এটা লাডুৰ নিচিনা কৰি দিম। আৰু শ্বেপটো আপোনালোকৰ ইচ্ছা অনুসাৰে শ্বেপটো দিব পাৰে। মই অলপ দীঘলীয়াকৈ শ্বেপটো দি দিছোঁ আৰু মই অলপ ডাঙৰ যিহে গৰম গেছৰ ওচৰত থাকিবই নোৱাৰি, সেইকাৰণে অলপ ডাঙৰকৈ চাইজটো বনাই লৈছোঁ। আপোনালোকে যদি মানে কৰে তেতিয়াহ'লে নিজৰ ইচ্ছা অনুসাৰে মানে যেনেকুৱা চাইজৰ ভাল পায় এনেকুৱা শ্বেপটো দি দিব। মই অলপ ডাঙৰকৈ দি দিছোঁ, একো মানে প্ৰব্লেম নহয়, খাবলৈ ভালেই লাগে। আৰু আৰু এখন মই দেখাই দিছোঁ ব্ৰেড। এই ধৰণে অলপ তিয়াব, পূৰা তিয়াই নিদিব, নহ'লে পূৰা ভাঙি যাব। এই ধৰণে পূৰা ভালকৈ তিয়াই পেলাই ভালকৈ চেপি ল'ব। আৰু এতিয়া এইখন যিটো আগৰ নিচিনা মই যি ধৰণে বনাইছিলোঁ এই ধৰণে পেষ্টটো যিটো বনাই থৈছিলোঁ আলুৰ সেইখিনি দি দিব। এই দি পেলাই আৰু এই ধৰণে একেবাৰে ইজি, দেখিছে নহয়, আৰু খুব সোনকালে হৈ যায়। এইদৰে যদি আলহী অহা গম পায় তেতিয়াহ'লে এই ধৰণে বনাই পেলাই নেভাজি আৰু এইটো এনেকুৱা শ্বেপ দি পেলাই ফ্ৰিজত থৈ দিব। যেতিয়া আলহী আহিব তেতিয়া লগে লগে আপোনালোকে তেলত ভাজি পেলাই দিব পাৰে। আৰু মই বনাইছোঁ আচাৰী আলু ব্ৰেড চপ। আৰু এতিয়া এইটো চাওকচোন কিমান ধুনীয়া হৈছে। আৰু আমাৰ তেল গৰম হৈ গ'ল, হোৱাৰ পিছত মই এতিয়া মানে ব্ৰেড চপখিনি ইয়াত দি দিছোঁ। দিয়াৰ পিছত এতিয়া এইখিনি মই ভাজিম। আৰু দেখিছে নহয় ইমান ইনষ্টেণ্ট, ইমান সোনকালে হৈ যায়, বহুত ধুনীয়াকৈ হৈ যায় আৰু খাবলৈ যে ইমান টেষ্টি হয়। আৰু এতিয়া মই এইখিনি ভালকৈ ঘূৰাই ভাজি ল'ম। আৰু ভাজোঁতে মানে অলপ সময় লাগে। আৰু চাওকচোন কিমান ধুনীয়া এটা কালাৰ আহিছে, বহুত ধুনীয়া কালাৰ আহিছে। আৰু এতিয়া এইখিনি মানে খুব বাৰ খালি লুটিয়াই মেলি থাকিব, তেতিয়া নহ'লে এক ছাইড ৰঙা হৈ যাব আৰু এক ছাইড বগা হৈ থাকিব। সেইকাৰণে অলপ দেৰি পিছে লুটিয়াই থাকিব। এয়া চাওক আমাৰ গোটেইকেইটা হৈ গ'লগৈ, কিমান ধুনীয়া কালাৰ আহিছে আৰু ইমান সহজ হয়। আপোনালোকে বনাই পেলাই গধূলিৰ নাস্তাটো বনাই খাব পাৰে। আৰু এতিয়া মই এটা কাটি পেলাই দেখুৱাইছোঁ আৰু বাহিৰটো ইমান ক্ৰিস্পি হৈছে, মানে খুব ধুনীয়া হৈছে মানে খাবলৈ। আৰু এয়া চাওক ভিতৰটো কাটি পেলাই দেখাইছোঁ, কিমান ধুনীয়া হৈছে। আৰু যিকোনো চাটনিৰ লগত ছাৰ্ভ কৰিব পাৰে। মই ইয়াত টমেটো চচৰ লগতে মই ছাৰ্ভ কৰিছোঁ, বা গ্ৰীণ চাটনি বা যিটো আপোনালোকে ভাল পায় সেইটোৰ লগতে ছাৰ্ভ কৰিব পাৰে। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব।